Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে আৰু ভাবিছে চাগে হাজি কাছি ক'ত যাব ওলাইছোঁ। সেইটো টাইমত ৰাতি 8টা মান বাজিছিলে আৰু এইফালে যাবলৈ ওলাইছোঁ ডিগবৈত একচুৱেলি মোৰ আম্মাৰ মানে নানী ঘৰ হয়, কিন্তু বিয়াৰ পিছত জানেনে একেবাৰে টাইম পোৱা নাছিলোঁ। সেইটো কাৰণে ভাবিলোঁ সেইদিনাখন যে নানাহাতৰ ঘৰত গৈ আহোঁ বুলি। আৰু আম্মাৰ 3জন মামায়েক আছে, মই এতিয়া গৈ আছিলোঁ সৰু নানাৰ ঘৰত, মানে সৰু মামায়েকৰ ঘৰত। আৰু এইফালে মই দেখিছে নহয় ৰেড কালাৰৰ মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ আৰু এইফালে এতিয়া হোটেলত সোমাইছোঁ মিঠাই ল'বলৈ কাৰণে। আৰু মানে সৰু নানা কৈছোঁ যে 2জন মানে নানা আছে, 2জনৰ ঘৰতে যাম, একেলগে থাকে। আৰু এতিয়া আহি পাইছোঁ নানাহাতৰ ঘৰলৈ, মানে এই গলিটোৰ ভিতৰতে আছে নানাহাতৰ ঘৰ আৰু বহুত দিনৰ মূৰত আহিছোঁ। মানে ইমান যে ভাল লাগিছে। আগতে জানেনে নানী ঘৰ বুলি ক'লে মানে মোৰ ডিগবৈতে, মানে কাৰণ ডিগবৈতহে আমাৰ বেছিকৈ অহা যোৱা হয়। যিহেতু নানী ঘৰ গুৱাহাটীত হয়, তথাপিও মানে ডিগবৈত যিহেতু আমাৰ ফেমিলিটো আছে ন, সেইটো কাৰণে সৰুৰ পৰাই নানী ঘৰ বুলিলে ডিগবৈ ফেমিলিটোৱে মানে নানী ঘৰৰ নিচিনা ফিল হয়। এইফালে চাহ তাহ খাই মেলি আমি আৰমান আৰু আঞ্চু ৰুমত আহিছোঁ। আৰমান আৰু আঞ্চু হৈছে সৰু নানাৰ 2টা ল'ৰা, কিন্তু চাওকচোন আমাতকৈও সৰু। আমি সিহঁতৰ ভাগিন হৈছোঁ, কিন্তু আমাক সিহঁতি বা বুলি মাতে আৰু আমি যোৱাৰ কাৰণে যে কিমান বেছি হেপ্পী। তাৰপিছত এতিয়া আহিলোঁ মাজু নানা ঘৰত, লিলু নানা ঘৰত। এইফালে আহি মেলি তাতো মানে চাহ দিব লৈছিলে, কিন্তু আমি ক'লোঁ যে চাহ নাখাওঁ, মিঠাইকে দিব ক'লোঁ। তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা অহাৰ পিছত এইফালে এতিয়া নানাৰ লগত আজহাৰে কথা পাতি আছে আৰু আমি যোৱাৰ কাৰণে যে তেওঁলোক ইমান বেছি হেপ্পী। মানে নানায়েকে এনেকুৱা কৰিছে নাতিনীয়েকক মানে কি খুৱাব কি কৰিব, মানে একদম কৈছোঁ নহয় কিমান যে হেঁপাহ। আৰু লগতে মানে আজহাৰে গান গাই খুব বেছি ভাল পায় ন, আৰু লগতে গীটাৰো বজায়। আৰমান আৰু আঞ্চু তেনেকুৱা, আৰমানেও খুব ধুনীয়া গান গায় আৰু লগতে গীটাৰো বজায়, আৰু আঞ্চুৱে খুব ধুনীয়া মানে ড্ৰাম বজায়। সেইটো বাৰু কেতিয়াবা পাৰিলে আপোনালোকক দেখাম, ঠিক আছে। আৰু এইফালে চাওকচোন আমি অহাৰ কাৰণে কিমান কি যে মানে বনাইছে। আৰু এটা কথা কি জানেনে, মোৰ সৰু নানী মই মানে জুপি মাহী বুলি কওঁ, যিহেতু তেওঁ মানে আমাৰ ৰিলেশ্যনৰে হয়। এই সৰুৰ পৰাই মাহী কৈ থাকোঁ যে, সেইটো কাৰণে নানী কোৱাৰ একেবাৰে হেবিট নাইকিয়া। আৰু মাজু নানাৰ ঘৰতো গৈছিলোঁ, তেওঁলোকৰ ঘৰতো দেখালোঁ, নানীকো দেখাইছিলোঁ। এনেকৈ মানে ফ্ৰণ্ট কেমেৰাৰে যে ভিডিঅ' কৰিছিলোঁ, সেয়ে নানী হয়, ৰেহেনা নানী। আৰু খানাখিনিৰ কথা যে কি ক'ম, কিমান যে বেছি টেষ্টি আছিলে। এতিয়া খাই মেলি ভাবিলোঁ যে এখন মেমৰিজৰ কাৰণে ফটো এখন তুলি লওঁ, লগতে এয়া চেলফি এখনো তুলি ল'লোঁ। আৰু এইফালে এতিয়া গিফ্ট এটা দিছে মাহীয়ে আজহাৰক। ফালে ঘৰলৈ আহিলোঁ। এতিয়া কেইটা বাজিছে জানেনে, 12:10 মান বাজিছে। মানে টাইমটো যে একো গমেই নাপালোঁ, ইমান মানে পটককৈ টাইমটো পাৰ হৈ গ'ল ন তাত। আৰু তাত মই প্ৰায়খিনি ভইচ অভাৰতে ক'বলগীয়া হ'ল, কাৰণ জানে নহয় ইমান দিনৰ মূৰত গৈছোঁ তেওঁলোকৰ ঘৰত, আৰু মানে কিমান কি কথা থাকে ন, সেইটো কাৰণে ভইচ অভাৰেই দিলোঁ। আৰু সঁচাকৈ আজি বহুত বেছি ভাল লাগিলে নানাহাতৰ ঘৰত গৈ। আৰু এইফালে জোৱায়েকৰ কাৰণে গিফ্ট এটা দিছে, আপোনালোকক ভিডিঅ'টো দেখাইছিলোঁ ন, মানে অথনি দেখাইছিলোঁ, বাট এতিয়ালৈকে গিফ্টটো আনবক্সিং কৰা নাইকিয়া। মই ভাবিলোঁ যে গিফ্টটো আনবক্সিং কৰি আপোনালোকক দেখাওঁ। আৰু চাওকচোন এতিয়ালৈকে মানে দৰা কইনাৰ সেই ফিলটো আছে। বিয়া হোৱা 2 বছৰ হ'বলৈ হ'ল, কিন্তু মানে এতিয়ালৈকে সেই ফিলটো আছে এতিয়ালৈকে। আৰু কিমান যে ঘৰ বাকী আছে, আৰু মানে টাইমৰো কথা থাকে ন, সেনেকৈ আমি মিলাই আছোঁ। আৰু এতিয়া বেছি লেকচাৰ নামাৰোঁ, গিফ্টটো আপোনালোকক দেখাওঁ, ঠিক আছে। এইফালে কৰি আছে গিফ্ট আনবক্সিং। আৰু এটা কথা, কোনোবাই যদি মোৰ নানাহঁতক যদি চিনি পায় তেন্তে কমেণ্ট কৰি জনাব দেই। আৰু আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ' নহ'লে ব্লগ চব চাই যদি ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু এইফালে এটা শ্বাৰ্ট খুব ধুনীয়া, আজহাৰে খুব বেছি ভাল পাইছে। আৰু
শেষত কেইখনমান ফটোজো শ্বেয়াৰ কৰি দিছোঁ। আজি ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এনেকৈ এটা মিনি ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। আৰু আহিবলগীয়া দিন চবত আপোনালোকৰ মাজত বহুত বেছি ভাল ভাল মই ব্লগ শ্বেয়াৰ কৰিম ভাবি থৈছোঁ। আপকামিং মানে কিছুমান আপোনালোকক আপডেটো দিব আছে। তেন্তে টিল দেন ষ্টে টিউন উইথ মি নাও, বাই বাই।